আজি ৰাতিপুৱাই সোনকালে ওলালোঁ মোৰ বাইকখন ছাৰ্ভিচিং কৰোঁগৈ বুলি। আজি এইটো হৈছে 3 নম্বৰটো ছাৰ্ভিচিং। আগৰ দুটা ছাৰ্ভিচিং মই হাইৱে বাজাজত কৰাইছিলোঁ যদিও আজি মই আকাশ বাজাজলৈ আহিলোঁ। তেনেকুৱাতে দাদাজনে মাতি আনি ক'লে যে মোৰ এই তেলখিনিত পানী মিক্স আছে। কামখিনি শেষ কৰি ডাইৰেক্ট আহিলোঁ তেল ডিপুত, যিটো তেল ডিপুত মই তেল ভৰাইছিলোঁ। এই ডিপুটোৰে মেনেজাৰজনৰ লগত মই কথা বতৰা পাতিলোঁ আৰু কথা বতৰা পাতি মই তেলৰ যিখিনি পৰিমাণ, তেলৰ পৰিমাণখিনি মই চেক কৰিলোঁ আৰু তেওঁ মোক দেখাবলৈ অকণো শংকাবোধ নকৰিলে। তেওঁ ক'লে আজিকালি যিহেতু পেট্ৰলত ইথানল মিক্স হৈ থাকে, কেনভাকেষ্টিক গাড়ীখন ধোওঁতেও অকণমান পানী তাত সোমাই, তেতিয়া সেই ইথানলখিনি পানীলৈ মিক্স হৈ যায়। এনেকুৱা যদি আপোনালোকৰ লগতো হৈছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব। তেওঁলোকৰ তেলখিনি চাই গম পালোঁ যে ইয়াত কোনো ধৰণৰ পানী মিক্স হৈ থকা নাই। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ। বাই।